শৰীৰৰ প্ৰাকৃতিক হিলিং শক্তি এই শক্তিটো আমি পাহৰি গৈছো ৰাতিপুৱা শুই উঠি যদি আপুনি আগৰ নিচিনাকে ফ্ৰেছ ফিল নকৰে ভাগৰুৱা লাগি থাকে মনত সেই আগৰ ফ্ৰেছনেছ নাই আৰু আপুনি যদি ডায়াবেটিছৰ লগত ফাইট কৰি আছে আৰু যদি আপোনাৰ ডায়াবেটিছ নাইও তেতিয়াহলে এই ভিডিওটো আজি আপুনি চাবই লাগে দুটামান একেবাৰে সাধাৰণ বস্তুৰ কথা কম সেই বস্তু কেটা হয়তো আপোনাৰ ঘৰতে আছে বা যদি নাইও পাবলৈ একেবাৰে সহজ এই বস্তু কেটাই অকল আপোনাৰ ব্লাড সুগাৰ কন্ট্ৰোল কৰাই নহয় ই আপোনাৰ শৰীৰক এক নতুন জীৱন দিব যদি আপোনাৰ ডায়াবেটিছ নাই তথাপিও এই ভিডিও আপোনাৰ কাৰণে সমানেই জৰুৰী ভাল স্বাস্থ্য মানে অকল অসুখৰ পৰা বাচি থকাই নহয় প্ৰত্যেক দিন ফ্ৰেছ আৰু হ্যাপি থকাটো আসল কথা আজি যে কেটা বস্তু কথা কম সেই বস্তু কেটা আজিৰ পৰা আৰম্ভ কৰি দিয়ক এই বস্তু কেটা শুদ্ধ সময় আৰু শুদ্ধ নিয়মত খোৱাটো খুবেই দৰকাৰী ভুল সময়ত খালে এই বস্তুবোৰৰ পৰা আপুনি একো প্ৰফিট নাপাব পাৰে এই প্ৰসেস ফলো কৰিলে আপোনাৰ স্বাস্থ্য ভাল হোৱাৰ লগতে মনত এক নতুন শক্তি পাব আপুনি এক নতুন আশা পাব ডায়াবেটিছ আমাৰ দেশৰ সকলোতকৈ ডাঙৰ প্ৰব্লেমৰ ভিতৰত এটা আপোনালোকে জানেনে ভাৰতক পৃথিৱীৰ ডায়াবেটিছ কেপিটেল বুলি কোৱা হয় ইয়াত প্ৰত্যেক 10 জন মানুহৰ ভিতৰত 9 জনৰ ডায়াবেটিছ আছে বহুত কিবা কিবি কোৱা হয় ডায়াবেটিছ ৰিভাৰ্স হ'বৰ কাৰণে এইটো নাখাব সেইটো নাখাব এনেকুৱা বহুত ধৰণৰ কথা কিন্তু আপোনাৰ আহাৰৰ প্লেটখনত বহুত ধৰণৰ আহাৰ থাকিব লাগে তেতিয়াহে এই প্ৰব্লেমৰ পৰা ফ্ৰী হ'ব পাৰিব আপুনি এতিয়া জানো আহক কি বস্তু কেইটা খাব লাগিব যি আপোনাৰ জীৱনৰ এক নতুন ৰাস্তা দিব